আজি মানে আমাৰ হেতা আনিব পাহৰিলে মানে। সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি অন্য এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বৰ্তমান মই উপস্থিত আছোঁ মেঘালয়ৰ মাৰখম বুলি এখন ঠাইত। তাত ৰাতি ইয়াতে থাকিলোঁ, ইয়াতে খানা খালোঁ আৰু এতিয়া ইয়াৰ পৰা ওলাই যাম। মাৰখম ভেলী বুলি এখন জেগা আছে তাত চাবলৈ, আৰু ধুনীয়া এটা ৱাটাৰফল আছে, সেইটো চাবলৈ যাম। আপোনালোককো লৈ যাম বুলি ভাবিলোঁ। বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ফাইনেলি এইবাৰ আমি মাৰখাম দেখাই আছে দেই, চাব 1 2 3 গো। अपना ले पिया अपना बना ले पिया अपना बना ले। বৰ্তমান পালো এই খুদৰ ফলছ নেকি, খুদৈ। এতিয়া তলত যাব লাগিব, বহুত তলত, একদম তলত দেখাই আছো। তো আমাৰ এতিয়া গৈ আছো খুদৈ ফলছ চাবা। আহক আহক, এইয়া চিলিণ্ডাৰ লৈ। ভালে লাগছি বাৰু নামি, কিন্তু উঠোতেহে আমি গম পাম কেনেকুৱা লাগব। বহুত তলত যাব লাগিব হেনো। আমাৰ মালিক আছে ইফালে, মেইন মালিক, এইটো মালিকে গম পাই ক'ত লৈ যাই আছে। খুদৈ ফলছ খুদি যাই আছো। এতিয়া মালিকে গম পাব কিমান দূৰ। খাবা বেলেগ একো নাই, মেগী আছে, কণী আছে আৰু আছে হাতত পানী। একদম এলেহুৱা মানুহ এটা গৈ আছে আগত। এইটো কালি আহিছিলো আমি, আহি উঠি ধুনীয়াকৈ খানা চানা খালো, একো এটা কামে লগা নাই তাৰমানে। এই মানুহটো একদম এলেহুৱা। এনে জিম কৰা দেখাই আকৌ, ফটো দে জিম কৰি উঠি এতিয়া সেইকাৰণে খালী চিলিণ্ডাৰ এটা ল'বা দিছোঁ। খালী চিলিণ্ডাৰটো লৈ আহি মানে বহুত কাম কৰা দেখাই আছে আৰু। একদম কামৰ মানুহ নহয় দেই এইটো মানুহ। সেইটো কাম নহয়, একদম এলেহুৱা। দেখিলোঁ বহুত তলত। আমাৰ প্ৰব্লেম নাই, কিন্তু উঠোতে আমি গম পাম। লৈ ল তো গাইজ, এইয়া অকণমান নাওমান বাকী আছে আৰু নেঙুৰডাল বাকীখিনি আহিছো। অলপমান দেখা হান পাইছো, কিন্তু আমাৰ মানুহ এজন আহি পোৱা নাই আৰু সেই মানুহটো ৰখি আছো। এই আমাৰ আৰু এজন মহাৰথী আহি আছে। মহাৰথীৰ ওপৰত কিবা কৰি আছিল, এতিয়া মহাৰথীকে ৰখি আছিলো ইমান সময়। আহি যদি ভাগৰ লাগে ইয়াতে মানে ৰেষ্ট কৰিব পাৰি দেই, অলপমান ঘুমাই আকৌ যাব পাৰিবা। কোনোবা আহিলে আহিবা আৰু, আমিতো নাহো। তো আহি এতিয়া দুটা ৰাস্তা পাইছোঁ, কোনফালে যাম? ওপৰত যাই কি পাম?
ওপৰত কি আছে ক'ত আছে কিমান দূৰ হেংগিং ব্ৰিজ তো তাৰ আগত আৰু এটা প্লেচ আছে হেংগিং ব্ৰিজ এখন আছে এখন চাই যাওঁ আমাৰ এইটো এয়া লগৰ মানুহটো এইটো দেখিছে না আকৌ এনেকৈ যাই আছে মানে একো কামৰ মানুহে নহয় যিকোনো ট্ৰিপত আহিলে এনেকুৱা মানুহ লৈ নাহিব হা এনেকুৱা মানুহ কিবা ট্ৰিপত আহিলে এনেকুৱা মানুহ কেতিয়াও লৈ নাহিব বুজিছে হয় হয় আহি গ'ল পাই গ'লো আমি হেংগিং ব্ৰিজ বহুত দূৰ নাই তো বন্ধুসকল বলক আৰু অলপ বাকী আমি ফলছ আহি গ'লো ফলছো পাইছো এটা ধুনীয়া পানী বৈ আছে আমি ৰৈ আছো তো গাইজ আজি হৈছে লেবাৰ ডে আৰু আমি লেবাৰকেইটা আহিছোঁ আজি ফুৰবা বন্ধত চব লেবাৰ আমি কাম কৰি খোৱা মানুহ লেবাৰ ডে পালন কৰিব আহিছোঁ অলপ মেঘালয়ত এই আমাৰ লেবাৰ সন্থাৰ বছ আছে এই লেবাৰ সন্থাৰ বছ আজি লেবাৰ ডে পালন কৰিব আহিছোঁ আমি এটা কথাটো হৈছে ভৰি দুখন কঁপিব ধৰিছে অলপ হা এই ভৰি দুখন অলপ কঁপিব ধৰিছে এতিয়া ঠিক কৰা যায় তাকে চিন্তা হৈছে ক'ত যাম এতিয়া কোনফালে যাম তো গাড়ী দেখাই আছোঁ তলত গৈ হা আহি পালোঁ ৱাটাৰফলছটো কিন্তু আমি যাবলৈ ৰাস্তা পোৱা নাই বৰ্তমান এইফালে বন্ধ এখন বন্ধ আছে এই ব্ৰিজখন বন্ধ যাবতো ইচ্ছা আছিল তলত গা ধুব লাগে এইফালে মাছো ধৰি আছে এইয়া মাছ মাৰি আছে তো বেলেগ এটা ৰাস্তা আছে সেইফালে গৈ চাওঁ এই জেগাটো যাব পাৰিলে খুব ভাল লাগিব সঁচাকৈ বহুত ধুনীয়া লাগিছে চেষ্টা কৰোঁ যায় আমি আৰু এটা ৰাস্তা আছে সেইটোদি যাম এবাৰ আমাৰ মিছন আকৌ ষ্টাৰ্ট Let's go. তো এতিয়া আকৌ বেলেগ এটা ৰাস্তাৰে যাই আছোঁ তেতিয়া আমি এইটো ৰাস্তাৰে যোৱা নাছিলোঁ চাওঁ তলত যাই কি পায় যাওয়ার রাস্তা পালে ভালো আছিল তলত আমি গা চা ধুব ইচ্ছা আছিল অলপ মন আছিল সবৰে গৰম লাগছে সেইফালেদি আমি যোৱাৰ ৰাস্তাও নাপালোঁ সেইকাৰণে ঘূৰি আহিব লগা হ'ল এইফালেদি কি আছে দেখা যাওক এতিয়া টাইম হৈ গ'ল 2:30 ইয়াৰ পৰা ৰিটাৰ্ণো হ'ব লাগিব সোনকালে আমি গুৱাহাটী ৰিটাৰ্ণ হ'ব লাগিব ইয়াতে চাওঁ গৈ কিনে কি পায় ধুনীয়া আশা কৰাতকৈ বেছি ভাল ফলছ এটা পাই গ'লো আমি তাত যিটো আশা কৰিছিলোঁ সেইটোতকৈ এতিয়া বেলেগ হয় এইটো আপোনালোকক দেখাই আছোঁ সেইটো আছিলে বেলেগ আৰু এইটো এটা বেলেগ ফলছ এইটো বেছি আছে মজা আশা কৰাতকৈ খুব বেছি ভাল গাইজ ভৰি আগুৱাই ভৰি দিব পৰা নাই আগলৈ মোৰ অৱস্থা দেখাই আছোঁ ফেচৰ তো এয়া হৈছে মোৰ ফেচৰ অৱস্থা আশা কৰাতকৈ বেছি ভাল প্লেচ এটা আহি পালোঁ এতিয়া আমি যিটো দেখাইছিলোঁ অলপ আগত সেইটোতকৈ খুব বেছি ভাল আপোনালোকে দেখি আচৰিত মানিব ইমান ধুনীয়া প্লেচ অলপ কষ্ট হ'ব নামি অহাত কিন্তু যিটো শান্তি সেই শান্তিটো আপোনালোকে ল'ব পাৰিব হয়নে নহয় ছাৰ যিটো শান্তি পাবনে শান্তিটো কেনেকুৱা
তো অৱস্থা এনেকুৱা ভৰিটো কঁপি আছে মানে ৰখিলে ভৰি কঁপি যায় আমাৰ শান্তি লাগে অলপমান তো বৰ্তমান শান্তি বিচাৰি গৈ আছোঁ তলত খুব কষ্ট হৈছে গাইজ আৰু ব্লগ বনাব নাজানো ভালকৈ কি বকি আছোঁ হিচাপ নাই কিবা এটা হৈছে কিবা এটা বস্তু ভাল বস্তু দেখাম বুলি ভিডিঅ'টো বনাইছোঁ বেয়া চেয়া নাপাব দক কিন্তু অলপ কেমেৰা আগত কথা চথা ক'ব ভাল নালাগেতো নিজকে লাজ লাগে আমি কথা ক'ব নাজানো নহয় কথাটো হৈছে তথাপিও ভিডিঅ'টো বনাই আছোঁ দেখাম একদম ধুনীয়া প্লেচ ফাৰ্ষ্ট টাইম আহি আছোঁ এনেকুৱা প্লেচ এটাত খুব এনজয় বহুত জেগাত গৈছোঁ কিন্তু এনেকুৱা প্লেচ পোৱা নাছিলোঁ আজিলৈকে আৰু অলপমান ধৈৰ্য ধৰক আপোনালোকে আৰু অলপ ফাইনেলি এটা প্লেচ দেখাই আছোঁ আপোনালোকে ফিল কৰক এই প্লেচটো এবাৰ চিন্তা কৰি চাওক কেনেকুৱা হ'ব পাৰে আপোনালোকে ভিডিঅ' জৰিয়তে চাওক আৰু মই ইয়াত কেনেকৈ ফিল কৰি আছোঁ আপোনালোকে চিন্তা কৰিব এবাৰ ফিল কৰি চাওক আৰু অলপ বাকী মেইন পইণ্টটো আপোনালোক দেখাই আছোঁ মেইন ডেষ্টিনেশ্যন আমি আহি গ'লোঁ Guys, finally, main destination. Guys, देखो, ये आ गया खुदोई फॉल्स. हाँ, ये देखो खुदोई फॉल्स. आ गया. अभी नहाएगा वहाँ पे. हाँ, ये देखो guys. Really nice. Nice place. The কথা হৈছে গাটো ধুব লাগিব. কিন্তু এইটো অকমান্যটো যিটো আমাৰ অকমান্য আছিল গ্ৰুপৰ এইটো অকমান্যটো গ্ৰুপৰ এইটো আগতে আহি ইয়াতে এই কাম বন নাই ইয়াত আহি অকমান্য কাম কৰি আছে গাইজ ফিল কৰক চিন্তা কৰক আমি কিমান এইখন অলপ আগত তাৰ পৰা তাত আছিলোঁ আমি এখন হেঙিং ব্ৰিজখন আপোনালোকে দেখিছে চাগে এইখন হৈছে হেঙিং ব্ৰিজখন তাৰ পৰা আকৌ উল্টাকৈ ঘূৰি আহিলোঁ তো ফাইনেলি পাই গ'লোঁ খুদৈ ফলছ ফিল কৰক ভাল লাগিছে সঁচাকৈ একদম বুজাব নোৱাৰা মানে শান্তি একবাৰ চাউণ্ডটো শুনক আপোনালোকে এইটো ৰিয়েলি একদম ছেটিছফাইড আজি বহুত ধুনীয়া প্লেচ এটাত আহিলোঁ বহুত কষ্ট হৈছে গা ধুও অলপ পিছত দেখাই আছোঁ ঠিক আছে অলপ পিছত আপোনালোকৰ লগত আকৌ আমাৰ এনজয়বিলাক দেখাই আছোঁ আমি গৈ আছোঁ এতিয়া গা ধুবলৈ আমি ৰেডি চলো যাই আছোঁ এতিয়া ঠাণ্ডাত কঁপি আছোঁ এতিয়া অলপ সাঁতুৰি আহিলোঁ এইফালৰ পৰা পূৰা মাজত গ'লোঁ দেখাব নহ'ল ফটো মৰা মানুহ নাই ভিডিঅ' কৰা মানুহ নাই পূৰা সাঁতুৰিলোঁ ইয়াতে চাব লাগিছে জলদি যাব লাগিব তো বাই এতিয়া আছিল তোমাৰ ডেষ্টিনেশ্যন আৰু ক'ত গৈ দেখাই আছোঁ চুইমিং কৰি অৱস্থা বেয়া এই পানীত নামি পানী খাই বুলি অৱস্থা বেয়া এয়া বহি আছে
চকুটুকু লাল হৈ গৈছে, পানী সাঁতুৰিব পৰা নাই। আৰু এইটো এইটো লগত চুক্তি হৈছে, যাওঁতে গোটেই গাড়ীত মাজত বহি যাব গুৱাহাটীলৈ, পানীত নামি পেলাই আহিব পৰা নাই ভয়ত, বাহিৰত টানি আনিব লগা হৈছে মাজৰ পৰা। এই কামচোৰ মানুহটোৱে ফাইনেলি কাম কৰিলে অলপমান আজি, কিবা কণী বইল কৰিছে, খালি কুকাৰত ঢাকনি চাকনি মাৰিব পৰা নাই ফাইনেলি। মেগী বনি আছে। তো আজি আমাৰ জাৰ্ণি ইয়াতে সমাপ্ত। আজি আৰু বেলেগ জেগাত যোৱা নহয়, ইয়াতে মেগী খাম, আন্দা খাম, চিধা চিধি গুৱাহাটী গুচি যাম। এতিয়া মেগী পাৰ্টি চলি আছে, চৰিয়াত খাই আছে মেগী। এয়া খোৱাৰ বস্তু নাই, বটল কাটি নেচাৰৰ মাজত। মোৰো একেই অৱস্থা, এজনৰ খাই হৈ গ'ল, আৰু আছে। এনজয়, বহুত ভাল লাগিল। তো ভিডিঅ'টো আজি এইখিনিয়ে আছিলে আমাৰ। নেক্সট আকৌ লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত। ভিডিঅ' চাই কেনেকুৱা পালে জনাব বুলি আশা থাকিল। তো গাইজ, বেছি নালাগে যাবা, 1300 ষ্টেপ তলত, আকৌ 1300 ষ্টেপ ওপৰত, ফাটি গৈছে। যদি 1300 ষ্টেপ যাব পাৰে তলত, ধুনীয়া প্লেচ দেখা পাব। আৰু যদি 1300 ষ্টেপ যাব নোৱাৰে তেতিয়াহ'লে যাই লাভ নাই, ইমান ধুনীয়া প্লেচ নাপাব। এতিয়া পূৰা 1300 ষ্টেপ পাৰ হ'লোঁ, উঠিলোঁ। আমাৰ গাড়ী ৰখা আছে আগত, গাড়ীত উঠিম আৰু গুচি যাম গুৱাহাটী। তো বাকীকেইজন আহি পোৱা নাই এতিয়ালৈ, আহি আছে ট্ৰেকিং কৰি কৰি। বহুত ভাগৰ লাগছে, হ'ল, কষ্ট হৈছে বহুত, এনজয় হ'ল বহুত। তো কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাব বুলি আশা কৰিলোঁ, কমেণ্ট কৰিব। তো আজিলৈ বাই বাই, থেংক ইউ।